বুঢ়াপাহাৰ ৰেঞ্জৰ অন্তৰ্গত এই বুঢ়াপাহাৰ যিটো ডিফলু গেট মানে পৰ্যটনৰ দ্বাৰ, এই দ্বাৰখন আজি উন্মোচিত কৰা হৈছে। আজিৰ পৰা ইয়াত আনুষ্ঠানিকভাৱে জীপ চাফাৰী, হাতীৰ চাফাৰী ইয়াত চলিব আৰু পৰ্যটকসকলে যথেষ্ট ইয়াত মনোৰঞ্জন কৰিব পাৰিব। এইকাৰণে ইয়াৰ লগত বৰঘোপ পাহাৰটো নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ লগতে লগ লাগি আছে। গতিকে এই অঞ্চলত পাহাৰ, নদী আৰু বনাঞ্চল, জীৱ জন্তু সকলোখিনি একেলগে পাব। গতিকে এই ঠাইখন কাজিৰঙাৰ ভিতৰত এটা খুব আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হ'ব বুলি মই ভাবিছোঁ আৰু এই স্থান আজি আনুষ্ঠানিকভাৱে ইয়াৰ দ্বাৰ মুকলি কৰা হৈছে। মই এটা কথা ক'ব লাগিব, আহোঁতে যাওঁতে এইফালে আজীৱন পাৰ হৈ গ'লোঁ, কিন্তু আজি যেতিয়া মই ইয়ালৈ আহিলোঁ, মোৰ আটাইতকৈ মই গৌৰৱবোধ কৰিছোঁ যে আমাৰ এই বুঢ়াপাহাৰ বনাঞ্চল যি ৰেঞ্জ আজি অ'পেনিং কৰা হৈছে, ইমান সুন্দৰ এক ঠাই। লগতে চিৰাঙৰ যিটো এক ট্ৰেকিঙৰ আজি অ'পেনিং কৰা হৈছে। লগতে অলপ আগতে গৈ মই কাৰ্বি গাঁও এখনত গৈ আহিলোঁ। তেওঁলোকৰ এটা বেলেগ ধৰণৰ পৰিৱেশ এটা মই পাই আহিলোঁ। একদম ট্ৰেডিশ্যনেল ফুড তেওঁলোকে বনায় আৰু তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা, মই আমাৰ মহকুমা জিলাৰ মহকুমাধিপতি সন্মানীয় বিতুপন নেওগ ডাঙৰীয়াৰ মুখেৰে গম পাইছিলোঁ যে তেওঁলোকৰ সেই গাঁও লোকসকলক বুজোৱা হৈছিলে, শিকোৱা হৈছিলে কেনেকৈ টুৰিষ্টক সম্ভাষণ কৰা হয়। এখন গাঁও নিয়মমতে এডাপ্ট কৰি লোৱা হৈছিলে সুন্দৰকৈ। ইমান সুন্দৰ এক ঠাই, ইমান সুন্দৰ আৰু প্লাছ ট্ৰেকিঙৰ কাৰণে এটা ঠাই আছে য'ত খাচীপুঞ্জী, য'ত 1.5 ঘণ্টা দুটা জুৰি পাৰ হৈ পাব লাগে। তেওঁলোকে এতিয়া গছ কাটি তাত ধুনীয়াকৈ গছত জালুকৰ কাম কৰিছে। গতিকে এই সকলোবোৰ মই ভাবোঁ আমাৰ টুৰিষ্টসকলক আকৰ্ষণ কৰিবলৈ একদম সাংঘাতিক প্ৰাকৃতিক সম্পদৰে সম্পূৰ্ণ পৰিপূৰ হৈ আছে। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ সকলো লোকক, লগতে ময়ো চেষ্টা কৰিম আজিৰে পৰা মই এই কলিয়াবৰৰ এই ৰেঞ্জৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে যিখিনি ঠাই মই যিমান পাৰোঁ প্ৰমোট কৰিবলৈ, আৰু ট্যুৰ অপাৰেটৰসকলক মই আমাৰ অসমৰ অনুৰোধ কৰিছোঁ আপোনালোকে বিশেষভাৱে এই ঠাইখিনিক আপোনালোকে গুৰুত্ব দিয়ক, নিশ্চয় ফলপ্ৰসূ হ'ব।